আজি আপোনালোকক দেখাই আছোঁ কাজি নেমু পুলি পাতৰ পৰা কিদৰে তৈয়াৰ কৰিব পাৰে। ঠিক আছে ব'লক, মই যিদৰে তৈয়াৰ কৰিছোঁ সেইদৰে আপোনালোকেও কৰি ল'ব পাৰিব। আজি যিহেতু দোকান বন্ধ, আজি আপোনালোকক দেখাই আছোঁ। এইদৰে আপোনালোকে কাটি ল'ব কাৰ্টিংসমূহ পাতৰ পৰা যেতিয়া কৰিব। এইদৰে মোৰ যিহেতু যোগান নাই কেঁচি চেঁচি, সেয়েহে মই বিলেট লৈ লৈছোঁ এখন। সেই বিলেটেৰে কাটিম। এতিয়া অলপ দূৰত ল'ব লাগে, ইমানডোখৰ ভৰাই দিব লাগিব মাটিত। চাব হা মই কিদৰে কৰিম, আপোনালোকৰ ঘৰতে সহজতে কৰিব পাৰিব। তেতিয়া কাজি নেমু মানে যিকোনো কাৰ্টিঙে হয়, এইদৰে কৰিলে এইদৰে কাটি ল'ব লাগিব পাতৰ পৰা কৰোঁ বুলি ভাবিলে। তাৰপাছত যিকোনো কাৰ্টিঙে হ'ব, আৰু মানে ফলটো বহুত লাগে কাৰ্টিং কৰিলে। গুটিৰ পৰা যিমানটো মানে লাগে তাতকৈ বহুত বেছি লাগে। মই নিজে প্ৰমাণ পাইছোঁ। মই যেতিয়া লকডাউন হৈছিলে, লকডাউন টাইমত মই এইদৰে মানে কৰিছিলোঁ। তাৰপাছত মোৰ বহুত পুলি ওলালে। এতিয়া সেই পুলিখিনি এতিয়া মোৰ ৰোৱা হ'ল অলপমান, আৰু যিহেতু জেগা নাই সেয়েহে মই সেই পুলিখিনি এতিয়া জাকে তাকে দি দিয়া হ'ল। আৰু এতিয়া মই তাকে আপোনালোকক দেখাইছোঁ, আৰু আপোনালোকক ঘৰতে কৰি ল'ব পাৰিব। যিসকলে জানে তেওঁলোকলৈ নহয়, যিসকলে নাজানে তেওঁলোকলৈ এই ভিডিঅ'টো হয়। যিসকলে জানেতো জানেই তেওঁলোকে, যিসকলে নাজানে মানে তেওঁলোকে কৰোঁ ক'লে সুবিধা হ'ব। এতিয়া মই এইফালে দেখিছে এইবিলাক ঠুঙা হয়, এইটো মই কিনি আনিছিলোঁ 2020 চনতে কিনি অনা। এতিয়া মই এই ঠুঙাটোত ভৰাম। আজি এইকেইটা পালোঁ, মানে ঠুঙা আছিলে। এইদৰে কেঁচুসাৰ আৰু মাটিটো মিলাই ল'ব, তেতিয়া বেছি ভাল হয়। তাৰপিছত এইডাল লৈ লৈছোঁ মাৰি, এডাল এইদৰে খুন্দি দিব, টাইট কৰি দিব। টাইট কৰি দিলে ভাল হয়। মই যিহেতু এইদৰে কৰিছোঁ, আৰু মই সেইকাৰণে এইদৰেই দেখাই দিছোঁ আপোনালোকক। মই যেনেকৈ কৰিছোঁ সেনেকৈ খুলি ল'ব, টাইট কৰি ল'ব। এইটো পূৰা ফুল হৈ গ'ল, টাইট কৰি ল'ব খালি। এতিয়া দেখিছে নহয়, যেতিয়া মানে টাইট হ'ব তেতিয়া এই পলিথিনটো ফালি পিনি পুলিটো ৰুবলৈ ভাল হ'ব। টাইট হ'ব লাগিব। যিসকলে কাটিং কৰে সেইখিনি জানে বাৰু, যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই এটাই দেখাই দিছোঁ। ইয়াত দেখিছে নহয়, ইয়াত আছে। তাৰপিছত এইটো মই ইয়াত দেখাম আপোনালোকক। এইদৰে কাটি ল'ব। এই বস্তুটো এনেকৈ ওপৰ ফালে থাকিব লাগিব, তেতিয়া পোখা এইফালৰ পৰা মাৰিব। এইটো হৈ গ'ল ৰ'ড হৰম'ন পাউডাৰ, দেখিছে নহয়। মই এতিয়া লগাই দিম ইয়াত অকণমান, শিপা গজিবলৈ সহায় হয়। এইয়া দেখিছে নহয়, মই এইদৰে কৰিছোঁ। আৰু মই ইমান নাজানো, মানে মই যিদৰে কৰিছোঁ সেইদৰে দেখাই দিছোঁ আপোনালোকক। দেখিছে নহয়, পূৰা ভৰাই দিব লাগিব বছ। সেইটোৱে আৰু চিষ্টেম একদম এইদৰে কৰিব। আৰু ইয়াক ৰাখি দিব। পানীটো জোৰকৈ পৰিব নালাগে, ওপৰত নেট দি দিব লাগে, তেতিয়া ভাল হয়। জোৰকৈ পানীটো পৰিলে বেয়া হৈ যাব পুলিটো। ছমাহৰ ভিতৰত ওলাই যাব পোখা, কিন্তু ছমাহৰ আগত নোলায় পটককৈ। 4 মাহ, 5 মাহ, 6 মাহ সেনেকুৱা ভিতৰত ওলাই যায়। মই প্ৰথম যেতিয়া কৰিছিলোঁ তেতিয়া চাই থাকোঁ মাজে মাজে, এই ইমান দিনে নাই লোৱা, এইটো বস্তু নহ'ব নি সেনেকৈ বুলি ভাবিছিলোঁ। যেতিয়া ওলালে, যেতিয়া পুলিটো হৈ গ'ল, তেতিয়া মানে মোৰ বিশ্বাস হৈছে, অঁ হয় দেই, এনেকৈ হয় বুলি। তাৰপিছত মই এতিয়া আপোনালোকক দেখাই আছোঁ গছজোপাত ফল কিমান লাগি আছে। ঠিক আছে, এতিয়া দেখিছে নহয় ইমান ধুনীয়া লমালমে লাগি আছে এই গোটেই গছখিনি। মোৰ যিহেতু জেগা নাই সেয়েহে ইয়াতে 5জোপামান আছে। তাকে এইবোৰ দেখিছে নহয় কিমান ধুনীয়াকৈ লাগি আছে। এতিয়া এইজোপা 2 বছৰমানৰ পৰা আৰম্ভ হৈছিলে লাগিবলৈ, তেতিয়া কম কম আছিলে। এতিয়া দেখিছে নহয় পূৰা ফুল গছ। এইদৰে আপোনালোকৰো হৈ যাব। আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া ইনফৰ্মেশ্যন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ এই ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।